আজি মোৰ প্ৰাণ বৈৰী জন্মিছে। জন্মিলেও ভয় নাই মহারাজ। দৈব্যবাণী দেবর্ষী নারদর আগ জাননী তোমার জানো মনত নাই? আছে মহারাজ। বিশ্ব ধ্বংসকারী কংসময় মোৰ হাততেই বিফল হব দৈব্যবাণী। দেৱতাসকল আপোনাৰ চিন্তক নহয় মহাৰাজ, সেইবাবে আপোনাক বিভ্ৰান্ত কৰিছে। আৰু কালকেতুক কালকেতুক বিভ্ৰান্ত কৰিব পৰা নাই মহাৰাজ। আৰু সেইবাবে আজি মথুৰাত যত মানে নৰম শিশুৱে জন্মগ্ৰহণ কৰিছে, সকল মাতৃৰ কোলাৰ পৰা আজৰি আনি শিলত এচৰি হত্যা কৰিছো। উত্তম উত্তম কালকেতু। আৰু কাৰাগাৰলৈ গৈছিলো মহাৰাজ। উত্তপ্ত সখীলৈ হাতে এই চিন্তা কৰি গৈছিলো যে জন্ম লৈছে যদি কোনো শত্ৰুৱে মাতৃৰ কোলৰ পৰা তাকো আঁতৰি আনি নাই কৰা মহাৰাজ। গৰ্ভৰালত বহে খেল খেলকৈ মোৰ ফালে চাই হাঁহিব লাগিছে। তাক গৰ্ভফালে আজৰি আনে সেই যে পুত্ৰ নহয় মহাৰাজ, সি যে একজনী দেৱলেৱ কন্যা। কন্যা হয় মহাৰাজ। কন্যা কন্যা হওক, পুত্ৰই হওক বা কন্যাই হওক, এই দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তান আৰু মোৰ প্ৰাণবৈৰী। তুমি যোৱা কালকেতু মহাৰাজ অষ্টম সন্তানৰ চিহ্নহীন আনি দিয়া মোৰ সন্মুখত। কাৰাগাৰলৈ মই নিজেই যাম। আহক মহাৰাজ। আহক মহাৰাজ। সেয়া চাওক মহাৰাজ, এজনী দেৱলেৱ কন্যা। হওক, পুত্ৰই হওক বা কন্যাই হওক, এই দৈব্যকীৰ গৰ্ভজাত অষ্টম সন্তান আৰু মোৰ প্ৰাণবৈৰী। দে দে দৈব্যকী সন্তান দে, কাল শিশুৰ তেজেৰে বহুত দিনীয়া বিয়াহ গুচাও। নিদিওঁ দাদা, তোমাক ইমান নিষ্ঠুৰ হ'বলৈ নিদিওঁ। এটি এটিকৈ 6টি অজান শিশুক ৰাক্ষসৰ দৰে তুমি ডিঙি চেপি হত্যা কৰিলা। তাত মই অলপো বাধা দিয়া নাছিলো। মাতৃ হৈ 6টি অবুজ শিশুক মৃত্যুৰ মুখলৈ ঠেলি দিছিল। আজি এই কন্যা শিশুটিৰ জীৱন মই আচল পাতি ভিক্ষা মাগিছো। তাইৰ পৰানো তোমাৰ কিহৰ ভয়? দিয়া দাদা, মোক বিমুখ নকৰিবা। দাদা, মোক বিমুখ নকৰিবা। দাদা, মোক বিমুখ নকৰিবা। দাদা, মোক বিমুখ নকৰিবা। তিৰোতাৰ চকুৰ পানীৰে এই কংসক কৰ্তব্য বিমুখ কৰিব নোৱাৰে। সাপ, পুত্ৰই হওক বা কন্যাই হওক, সকলো সাপ। মূৰৰ ওপৰত সাপ পুহি এই কংসই ৰং চাব নিবিচাৰে। দে দৈব্যকী
সহজ ভাৱে কৈছো সন্তান দে নিদিও দাদা দে দে দৈৱকী সন্তান দে নিদিও দাদা নিদিয় নিদিও দাদা নিদিয় নিদিও কালকেতো মহারাজ দৈবকী তোর কেশো দে দৈবকী তোর কেশো দে দৈবকী তোর কেশো দে মহারাজ নিদিয় তই কংসক আজিও বুজিয়াই নাপালে সন্তান দে দে তুমি দেখোন প্ৰস্তৰ মূৰ্তিৰ দৰে চাই ৰলা আৰু খন্তেক হও বৈদ্যভূমিলৈ লক্ষ্য কৰা তোমাৰ এই কন্যা সন্তানটিকো মই কিদৰে পাতত আচাৰি বধ কৰিম সাম কংস এই দুই চক্ষুৰে এটি এটি কৰি সতি সন্তানৰ মৃত্যু দেখিছিল এই দুই চক্ষুৰেই নিমিষ নমৰাকৈ ছখন নতুন সৃষ্টি নিমিষতে ধ্বংস হৈ যোৱা দেখিছিল আজিও ঠিক সেইদৰেই চাম আৰু বসুদেৱ তাৰ কাৰণে সদা প্ৰস্তুত আকাশৰ দেৱতা পৃথিৱীৰ মনুষ্য পাতালৰ বাসকে কোনে কন্যা সন্তানক মোৰ হাতৰ পৰা ৰক্ষা কৰিব পাৰে যা প্ৰাণবলী দেৱতাৰ তীব্ৰ গঞ্জনাই শক্তিহেল হব বিন্ধে কংসৰ বুকুত অসহ্য অতি অসহ্য জ্বলি গল পৰি গল মোৰ সমস্ত শৰীৰ কালকেতো দিয়া মোক বাহুৰ অশ্ৰু